নমস্কাৰ বন্ধুসকল, আজি আমাৰ এই মটৰব্লগটো আৰম্ভ কৰিব ওলাইছোঁ গুৱাহাটীৰ ভিতৰেদি ব্ৰহ্মপুত্ৰৰ দাঁতিয়েদি হৈ উত্তৰ গুৱাহাটীৰ ফালে এটা সুন্দৰ মনোৰম সেউজীয়াৰে পৰিপূৰ্ণ শান্ত সমাহিত এই পথটোৰ যাত্ৰাৰ আনন্দ প্ৰক্ৰিয়া। এইখিনিতে এখন দোকান আছে, এতিয়া দোকানখন নাই দেখোন। আগতে এই অঞ্চলটোত মই মটৰ চাইকেল আৰু মটৰ গাড়ী শিকিবলৈ আহিছিলোঁ। তেতিয়া এই পথটোত যান বাহনৰ তেনেকৈ সমাহাৰ নাছিল, মানুহ এই পথৰে নাহিছিল। সময় বাগৰিল, দেশ পৃথিৱী সলনি হ'ল, গাড়ী মটৰৰ সংখ্যাও বাঢ়িল আৰু যাৰ বাবে গাড়ী মটৰৰ সমাগমো বাঢ়িল। যা হওক, দিনে দিনে বাঢ়ি অহা যান বাহনৰ সমাগমে এই পথটো লাহে লাহে বিপদসংকুল নকৰা নহয়। অসম তথা গুৱাহাটীৰ যান বাহন চালক আৰু চালনাৰ মান কিমান তললৈ নামিছে এই ভিডিঅ'টোতেই ঠায়ে ঠায়ে দেখিবলৈ পাব। এতিয়া এইখিনিতে আপোনালোকে সেয়া এখন মাৰুতি বালেনো গাড়ী। এই মাৰুতি বিপদজনকভাৱে আমাক খুন্দিয়াবলৈ লৈছিলে। মোৰ মটৰ চাইকেল চলোৱাৰ দীৰ্ঘ অভিজ্ঞতা আৰু অনুভৱৰ সহায়ত মই মটৰ গাড়ীখনৰ চালকৰ অদূৰদৰ্শিতা আৰু মূৰ্খামিটো অনুমান কৰি নিজকে এটা সাম্ভাৱ্য দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পাৰিলোঁ। শান্ত সমাহিত সেউজীয়াৰে পৰিপূৰ্ণ এই অঞ্চলটোলৈ মই আগৰ পৰা আহি খুবেই ভাল। আগতে এই অঞ্চলটোত মই মটৰ চাইকেল আৰু মটৰ গাড়ী শিকিবলৈ আহিছিলোঁ। তেতিয়া এই পথটোত যান বাহনৰ তেনেকৈ সমাহাৰ নাছিল, মানুহ এই পথেৰে একেবাৰে নাহিছিলেই। সময় বাগৰিল, দেশ পৃথিৱী সলনি হ'ল, মটৰ গাড়ীৰ সংখ্যাও বাঢ়িল আৰু যাৰ বাবে গাড়ী মটৰৰ সমাগমো বাঢ়িল আৰু নানা ধৰণৰ মূৰ্খমতীৰ ড্ৰাইভাৰৰ সংখ্যাও বাঢ়িল। এইখিনিতে আপোনালোকক ক'ব খোজোঁ যে এটা সময় আছিল যেতিয়া মই এই অঞ্চলটোলৈ গৈছিলোঁ বুলি শুনিলে মোৰ লগৰ আটাইবোৰ বন্ধুৱে খুবেই হাঁহিছিলে আৰু ঠাট্টা মস্কৰা কৰিছিলে। আজি কিন্তু সকলো মানুহে এই অঞ্চলটোৰে বাট কৰে। মই তাহানি গুৱাহাটীত চলি থকা বিভিন্ন কনষ্ট্ৰাকশ্যন আৰু ডেভেলপমেণ্টৰ কামৰ বাবে হোৱা যান বাহনৰ ভিৰ যান জঁট আদিবিলাকৰ বাবে মই এই পথটো সহজ পথ হিচাপে ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া এই ৰাস্তাটোত গাড়ী মটৰৰ সমাগম তেনেকৈ নাছিল। এই পথটোৰ দুয়োকাষে ব্ৰহ্মপুত্ৰৰ খুব সুন্দৰ দৃশ্য আপোনালোকে দেখিব। ইয়াৰ ঠায়ে ঠায়ে কিছুমান অঞ্চলত ব্ৰহ্মপুত্ৰৰ গাতেই সংলগ্ন আছিল। সেই অঞ্চলবিলাক মানুহৰ বসতি অঞ্চল হোৱাৰ বাবে সাধাৰণতে তালৈ আজিকালি অন্য মানুহক যাবলৈ বাধা দিয়ে। কিন্তু যদি অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি এই অঞ্চলবিলাকক সঠিককৈ নিৰ্ধাৰণ কৰি যদি পৰ্যটনৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'লে নিশ্চয় এই অঞ্চলটো পৰ্যটনৰ বাবে বৰ আকৰ্ষণীয় অঞ্চল হৈ উঠিলেহেঁতেন। আপোনালোকে এই যাত্ৰাৰ এই পথটোৰ বিভিন্ন ধৰণৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাব। এই পথছোৱা দেখিবলৈ যিমান সুন্দৰ, কিন্তু সিমানেই লাহে লাহে এই পথছোৱা বিপদসংকুল হৈ আহিছে। নেজানো কিয় গুৱাহাটীত লাহে লাহে অসাৱধানী আৰু বেপৰোৱা গাড়ী চালকৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ লৈছে আৰু তাৰ ফলত তেওঁলোকৰ নিচিনা মানুহৰ কাৰণে ৰাজপথবিলাক বিপদসংকুল হৈ আহিছে। দিনে দিনে গাড়ী চালনাৰ মান কিমান তললৈ নামিছে আপোনালোকে ঠায়ে ঠায়ে এই ভিডিঅ'টোতে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাব। এইখন এখন বালেনো গাড়ী, এইখনৰ লগতে এইখন দেখিছে নহয়, এইখন এখন অটো। এই আটাইকেইখনে সেই বলেনো গাড়ীখন, অটোখনে, এই গোটেইকেইখনে একোটা কিকুৰিত যে তেওঁলোকে হৰ্ণ মাৰিব লাগে সেয়া তেওঁলোকৰ ধাৰণাত নাই। আৰু কিমানখিনিলৈকে কাটিব লাগে, সোঁফাল আৰু বাওঁফালৰ যিটো এডজাষ্টমেণ্ট, যিটো তেওঁলোকৰ জাজমেণ্ট, সেইটোৱে তেওঁলোকৰ নাথাকে, যাৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা হয়। আজিকালি মন কৰিছোঁ গাড়ী চালকসকলে কোনোবা মৃত্যু হয় বুলি, কোনোবা মৰে বুলি কোনো চিন্তা নকৰে, কোনো কাৰোলৈকে চিন্তা নকৰে আৰু কাৰোবাৰ মৃত্যুত বা কাৰোবাৰ সাম্ভাৱ্য দুৰ্ঘটনাক একেবাৰে বেপৰোৱা হৈ মটৰ গাড়ী চলোৱা দেখিবলৈ পোৱা যায়। যা হওক, এতিয়া আপোনালোকে এই পথৰ যাত্ৰাৰ সৌন্দৰ্য উপভোগ কৰক। প্ৰত্যেকটো পথৰ একোটা সৌন্দৰ্য থাকে, একোটা যাত্ৰাৰ ৰোমাঞ্চ থাকে। আহকচোন সেয়া আপোনালোকে উপভোগ কৰক। দুপৰৰ ৰ'দৰ ছাঁ, পোহৰৰ লুকা ভাকুৱে জীৱনটোক বৰ সুন্দৰ কৰি তুলিছে। আৰু এই পথটো
দাৰ্শন কৰিব জীৱনৰ বিভিন্ন ধৰণৰ ক'লা বগা বিভিন্ন দিশবোৰ এই ক্ষণটোৱে যেন সোমাই নাই বৰ মস্ত ডাঙৰ পচন্দ আছে মই এডজাষ্টমেণ্টটো ভুল কৰিছোঁ মোৰ ফিল্ড আছিলে মই পাহৰিলোঁ প্ৰতিটো সৌন্দৰ্যৰ লগত হেনো একোটা বিকৃতি জড়িত হৈ থাকে এতিয়া চাব আপোনালোকে এটা এইয়া চাওক এই অটোখনে হঠাৎ সোঁফালে কাটি দিলে সন্মুখত গাড়ী আহি আছে কিমান জোৰত আহি আছে সেই গাড়ীখনৰ বাচিবলৈ জেগা আছে নাই সেইবোৰ কাৰো ভবাৰ সময় নাই তেওঁ হঠাৎ কাটি দিলে অটোখন কি ভাবি কাটিলে সেইটো তেওঁহে জানে এইখিনিতে জীৱ শ্ৰেষ্ঠ বুলি কোৱা মানুহতকৈ এইয়া এই কুকুৰকে মই শ্ৰেষ্ঠ বুলি কওঁ ৰাস্তা পাৰ হোৱাৰ সময়ত চাৰিওফালে চাব আপুনি হৰ্ণ মাৰিলে কুকুৰ মেকুৰী গৰু এইবিলাকে কিন্তু ৰাস্তা আঁতৰি দিয়ে আপোনালোকে মন কৰিব যদি আপোনালোকে সাৱধানতাৰে গাড়ী চলায় তেতিয়াহ'লে এই কুকুৰ মেকুৰী গৰুবিলাকক যদি আপুনি হৰ্ণ মাৰে তেওঁলোক আঁতৰি দিয়ে কিন্তু মানুহ আঁতৰি নিদিয়ে গুৱাহাটীৰ ৰাস্তাৰ দশা দেখিছেনে বখলা বখলে ছাল এৰাই যোৱাৰ দৰে ৰাস্তাটো ওখৰা মুখৰ মহানগৰীৰ ৰাস্তাৰ দশা দেখিছেনে কি দশা এইয়া চক আৰু এজন মহামান্য লোকে কেনেকৈ হঠাৎ স্কুটিখন তেওঁৰ সোঁফালে কাটি দিলে আপোনালোকে দেখিছেনে সন্মুখত গাড়ী আহি আছে নাই বাইক আহি আছে নাই মানুহ আহি আছে নাই এইবিলাক চাবলৈ সময় নাই তেওঁ সেই কাৰ্য কৰাৰ ফলত কাৰোবাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে কাৰোবাৰ মৃত্যু হ'ব পাৰে সেয়া তেওঁ ভাবিবলৈ সকাম দৰকাৰো নাই কিয় ভাবিব এইটো কাৰোবাৰ ক্ষতি হ'লেও হওক এইবিলাক চিন্তা কৰিবৰ কাৰণে কাৰো সময় নাই মাথো নিজে ওলাই যাব লাগে লাগিলে নিজৰেই বিপদ হওক এইটো নহয় প্ৰকাণ্ড ৱালৰ সৈতে ঘৰটো কেনেকৈ আকৌ মই গম পালোঁ জানো নাই আপোনাৰ ককায়েকৰ বিয়া মাতিবলৈ ইয়াত আছিলে সি তাৰমানে প্ৰথম অঁ তেতিয়া আকৌ প্ৰথম মহন্ত মুখ্যমন্ত্ৰী আছিলে ক'ৰবাত গৈছিলে দৈনীয়েকত এইটো ঘৰত আছিল আমি বিয়া মাতিবলৈ আহিলোঁ জনাৰ বায়েক নহয় নহয় সেই সম্পূৰ্ণ মালিকটো যে তাৰ বিয়াৰ বেষ্ট ফ্ৰেণ্ড সেই তাহাঁতৰ ঘৰৰ পইচাৰে কি উঠিলে এতিয়া মন কৰিব আপোনালোকে এয়া আৰু এখন ৰঙা ৰঙৰ অটোভান আহি আছে আৰু তাৰ পিছফালে এইখন এখন মাৰুতি ছুইফ্ট এই দুইখনেই দেখিছেনে তেওঁলোকে সন্মুখত গাড়ী আহি আছে নাই সেই গাড়ী সন্মুখত আহি থকা গাড়ীখনৰ কাষত কিমান জেগা আছে এইবিলাক চাবলৈ সময় নাই তেওঁলোকৰ সোঁফালে কাটি দিছে সন্মুখৰ গাড়ীখন যদি দুৰ্ঘটনাগ্ৰস্তও হয় তেতিয়াহ'লে তেওঁলোকৰ দৰকাৰ নাই তাত কোনোবা মৰিলেও বা কাৰোবাৰ মৃত্যু হ'লেও দুৰ্ঘটনাগ্ৰস্ত হ'লেও তাত তেওঁলোকৰ আপত্তি নাই ভাবিবলৈও সময় নাই দৰকাৰ নাই আমি কেনেকুৱা এটা পৰিৱেশলৈ গুচি গৈছোঁ আপোনালোকে মন কৰিছেনে বাৰু সঁচাকৈ এইবিলাক দেখিলে সঁচাকৈ বৰ দুখ লাগে বৰ দুখ লাগে মানুহৰ এনেধৰণৰ কাণ্ডৰ ফলত মানুহ কিমান অসংলগ্ন হৈ গৈছে কিমান মানুহৰ দয়া মমতাবিলাক কমি গৈছে এইবিলাক দেখি দুখ লাগে সঁচাকৈ কেমেৰা অন হৈ আছে কাৰণে নকওঁ মই আকৌ চব কৈছিলোঁহে এয়া এই দুখন স্কুটি একেলগে কথা পাতি আহি আছে মই হৰ্ণ মাৰিলত এখন স্কুটি আগবাঢ়ি দিলে এখন স্কুটি পিছ পৰিল ভাবিছোঁ পিছফালে যদি মোৰ গাড়ী আহি থাকিলেহেঁতেন তেতিয়াহ'লে কেনে বিপদজনক পৰিস্থিতি হ'লহেঁতেন এইখন এখন পুনৰ মাৰুতি ৱেগনাৰ দেখিছেনে কিমান অসাৱধানতাবশত আহিছে কাৰোবাৰ মৃত্যু হ'ব পাৰে দুৰ্ঘটনা হ'ব পাৰে এইবিলাক ভাবিবলৈ কাৰো সময় নাই আচলতে এইবিলাকৰ ওপৰত এক স্বয়ং সজাগতামূলক এক অনুভৱ লাগে মানুহৰ নিজে সজাগ আচলতে সকলোৰে কাণ্ডত জ্ঞানটো থাকে ধন্যবাদ বন্ধু